মোৰ পত্নীৰ এগৰাকী সুন্দৰ ভনীয়েক আছিল। সেইটো সময়ত দিল্লীত তাই বিটেক পঢ়ি আছিল আৰু তাইৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা চলি আছিল। তাই এতিয়া তাইৰ বায়েক আৰু নতুন ভিনীয়েকক লগ পাবলৈ আহিছিল। তাইক দেখাৰ লগে লগে মই একেবাৰে স্তম্ভিত হৈ পৰিলোঁ। তাইক স্বৰ্গৰ পৰা অহা এজনী পৰীতকৈ কম দেখা নাছিলোঁ। মোৰ পত্নীৰ ভনীয়েকৰ নাম আছিল মনালী। মনালী অহাৰে পিছৰ পৰা মোৰ জীৱনলৈ নামি আহিছিল এক অদ্ভুত মাদকতা। মোৰ এতিয়া একেবাৰে ৰাতি টোপনি অহা নাছিল। মনালীৰ মুখখন, তাইৰ গোলাপী ওঁঠ দুটা, তাইৰ কামুক বুকুখন, তাইৰ চিকণ কঁকালটো, সকলোবোৰ মোৰ মনত এতিয়া জিলিকি উঠিছিল। মই দিনে ৰাতিয়ে কেৱল এতিয়া তাইৰ কথাকে ভাবিবলৈ ধৰিলোঁ। এদিন ৰাতি মোৰ পত্নী শুই যোৱাৰ পিছত মোৰ নাম মনোজ। মোৰ বিয়া হৈছিল ৰূপালী নামৰ এজনী ছোৱালীৰ লগত। ৰূপালীক দেখাত যথেষ্ট সাধাৰণ যেন লাগিছিল, বিশেষ ধুনীয়াও নহয়। কিন্তু তাই মোৰ দেউতাৰ ডাঙৰ বন্ধুৰ ছোৱালী হোৱাৰ বাবে বিয়াখন খুব সোনকালে ঠিক হৈ গ'ল। এনেকৈ বিবাহৰ কথাবিলাক আৰম্ভ হ'ল আৰু 2 সপ্তাহৰ ভিতৰতে সকলো চূড়ান্ত হৈ পৰিল। মই ইয়াৰ বিষয়ে বেছি ভবা নাছিলোঁ, কাৰণ পৰিয়ালৰ হেঁচা আছিল আৰু এয়া এটা ভাল সম্পৰ্ক বুলি অহৰহ শুনি আহিছিলোঁ। ৰূপালীৰ এগৰাকী সৰু ভনীয়েক আছিল, নামটো মনালী। সেইটো সময়ত তাই দিল্লীত বিটেক পঢ়ি আছিল আৰু তাই চূড়ান্ত বৰ্ষৰ পৰীক্ষা চলি আছিল। সেইবাবে সেইটো সময়ত তাই বিয়ালৈ আহিবলৈ নোৱাৰিলে। বিয়াৰ পিছত কেইবাদিনো এনেকৈ পাৰ হৈ গ'ল। মনালীৰ পৰীক্ষা শেষ হোৱাৰ লগতে বন্ধৰ দিন আৰম্ভ হৈছিল। তাই তাইৰ বায়েক আৰু নতুন ভিনীয়েকক লগ পাবলৈ বৰ আগ্ৰহী হৈ পৰিছিল। এদিন সন্ধিয়া মোৰ ফোনটো বাজি উঠিল। ফোনটো ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা ক'লে যে, ভিনদেউ, মই মনালী, তোমাৰ সৰু খুলখালী, চিনি পাইছেনে? মই তেতিয়া অলপ হাঁহি মাৰি ক'লোঁ যে, হেল্ল' মনালী, কোৱা তুমি। মই তোমাক নামেৰে চিনি পাইছিলোঁ, কিন্তু বিয়াত তোমাৰ মুখখন দেখা নাছিলোঁ যিহেতু তুমি অহা নাছিলা। মনালীয়ে তেতিয়া ক'লে যে সেইবাবে মই পৰীক্ষা শেষ হোৱাৰ লগে লগে দৌৰি আহিলোঁ। লগতে ক'লে যে এতিয়া তুমি মোক লগ কৰিবলৈ পাৰিবা। মই ক'লোঁ ঠিক আছে, সন্ধিয়া তোমাক লৈ আহিমগৈ, তুমি সাজু হৈ থাকিবা। আমাৰ ঘৰখন আৰু মোৰ শহুৰেকৰ ঘৰৰ মাজৰ দূৰত্ব 40ৰ পৰা 50 কিলোমিটাৰ হ'ব। আন্ধাৰ হৈ আহিছিল। মই গাড়ীখন লৈ ৰাওনা হ'লোঁ। গোটেই বাটটো এটা অদ্ভুত অস্বস্তি অনুভৱ কৰিছিলোঁ। মই মনতে ভাবি আছিলোঁ যে মনালী দেখিবলৈ কেনেকুৱা হ'ব। তাই ৰূপালীৰ দৰে হ'বনে বেলেগ ধৰণৰ হ'ব। অৱশেষত মই এতিয়া শহুৰৰ ঘৰখন পাওঁতে মনালীয়ে গেটৰ বাহিৰত থিয় হৈ আছিল। মোক দেখাৰ লগে লগে হাঁহি এটা মাৰি তাই হাতখন মেলি ক'লে যে হেল্ল' ভিনদেউ। মই লগে লগে নিথৰ হৈ পৰিলোঁ। মনালীক স্বৰ্গৰ পৰা অহা এজনী পৰীতকৈ সেইটো সময়ত মই কম দেখা নাছিলোঁ। দীঘলকৈ মেলি থোৱা চুলিকচা, জিলিকি থকা উজ্জ্বল মুখখন, গভীৰ ক'লা চকুজুৰি, চিকুণকৈ কঁকালটো আৰু সেই হাঁহিটো ৰূপালীতকৈ বহুত বেছি ধুনীয়া আছিল। মই মাথো একেৰাহে তাইৰ ফালে এতিয়া চাই থাকিলোঁ। মই মনতে ভাবিলোঁ তাইক বিয়া কৰালেহে মোৰ বাবে ভাল আছিল চাগে। মনালী মোৰ সন্মুখলৈ আহি মোক লাহেকৈ মিচিকাই হাঁহি এটা মাৰি ক'লে, ভিনদেউ, তুমি সম্পূৰ্ণ স্তম্ভিত হৈ আছা নেকি? কাৰণটো হ'ল তুমি মোক ইমান ধুনীয়া দেখাৰ বাবে। কথাটো শুনাৰ পিছত মোৰ লাজ লাগি গ'ল। মই ক'লোঁ নাই অ', কিন্তু সঁচাই তুমি ধুনীয়া। মনালীয়ে জোৰেৰে হাঁহি এটা মাৰি ক'লে, বলক ভিনদেউ যাওঁ, মই এতিয়াই বাইদেউক লগ কৰিবলৈ লাগিব। আমি গাড়ীত বহিলোঁ। ৰাতি প্ৰায় 8:30 বাজিছিল। যাত্ৰাটো দীঘলীয়া আছিল, 1.5 ঘণ্টা বা 2 ঘণ্টা লাগিবই। ইফালে আকৌ মই ইচ্ছাকৃতভাৱে অলপ লেহেমীয়া কৰিলোঁ। বাটত মই ক'লোঁ যে মনালী, তুমি দেখিবলৈ বহুত ধুনীয়া। তোমাৰ তুলনাত তোমাৰ বাইদেউ একেবাৰে ম্লান হৈ পৰিব। মনালীয়ে লাজতে ৰঙা পৰি ক'লে, ভিনদেউ, আপুনি ধেমালি কৰি আছে নেকি বাৰু? আমাৰ দুয়োৰে চেহেৰা হুবহু একেই। মই তেতিয়া চিৰিয়াছলি ক'লোঁ যে নাই মনালী, তুমি তোমাৰ বাইতকৈ বহুত বেছি দেখিবলৈ ধুনীয়া। মনালীয়ে কথাটো শুনাৰ পিছত হাঁহি এটা মাৰি চকু দুটা তললৈ নমাই দিলে। মই আকৌ ক'লোঁ, মনালী, তোমাক বিয়াৰ আগতে লগ পোৱা হ'লে চাগে তোমাকেই বিয়াখন কৰালোহেঁতেন। তেতিয়া মনালীয়ে মৃদুভাৱে ক'লে যে এতিয়া বহুত দেৰি হৈ গৈছে ভিনদেউ, ইতিমধ্যে আপোনাৰ মোৰ বাইৰ লগত বিয়াখন হৈ গ'ল। মই ক'লোঁ এতিয়াও বৰ বেছি দেৰি হোৱা নাই, কাৰণটো ভিনীয়েক আৰু খুলখালীৰ সম্পৰ্কটো বৰ বিশেষ। তেনেকৈ কৈ লাহেকৈ তাইৰ উৰুত মই হাতখন থৈ দিলোঁ। মনালীয়ে আচৰিত হৈ মোৰ ফালে চাইছিল, কিন্তু মোৰ হাতখন আঁতৰাই নিদিলে। তাইৰ উশাহ নিশাহ এতিয়া খৰতকীয়া হৈ পৰিছিল। মই ক'লোঁ, তুমি নিশ্চয় ভাগৰি পৰিছা, সেইবাবে মোৰ কান্ধত মূৰটো থৈ তুমি অলপ জিৰণি লোৱা। মনালীয়ে কেইমুহূৰ্তমানৰ বাবে সম্পূৰ্ণ নিমাত হৈ থাকিল। তাৰপিছত লাজতে মোৰ কান্ধত মূৰটো থৈ দিলে। মই তাইৰ ওঠৰ ওপৰেৰে এতিয়া হাতখন লৰচৰ কৰিলোঁ। মনালীয়ে চকু দুটা লগে লগে মুদি দিলে। গভীৰ আন্ধাৰ হৈ আহিছিল, লগতে এজাক শীতল বতাহ বলি আহিবলৈ ধৰিলে।
আমি দুয়োৱে এতিয়া বহুত ঘনিষ্ঠ হৈ পৰিছিলোঁ। সেইবাবে এতিয়া মনালীৰ উশাহ নিশাহ গধুৰ হৈ পৰিছিল। লগতে ক'লে যে ভিনদেউ, এই সকলোবোৰ ঠিক নহয়। তেতিয়া মই ক'লোঁ যে চালি বোলে আধা ঘৰৱালী, এই সম্পৰ্কটো তেনেকুৱাই। তেতিয়া মনালীয়ে একো মাত মতা নাছিল। ঘৰ পোৱাৰ সময়লৈকে ৰাতি 10:30 বাজিছিল। আমি ঘৰ পোৱাৰ লগে লগে ৰূপালী ওলাই আহিছিল। মনালীক দেখি তাই আনন্দতে চিঞৰি উঠিল আৰু লগতে দুয়োজনী ভনীয়ে ইজনীয়ে সিজনীক সাবটি ধৰিছিল। ৰূপালীয়ে ভনীয়েকক ক'লে যে ভালকৈ ঘৰ আহি পালাহি, বাটত কিবা অসুবিধাৰ সৃষ্টি হৈছিল নেকি? তেতিয়া মনালীয়ে হাঁহি এটা মাৰি ক'লে, নাই বা, ভিনদেউৱে মোক একেবাৰে অসুবিধা হ'বলৈ দিয়া নাছিল। ৰূপালীয়ে ক'লে যে আহা এতিয়া ফ্ৰেছ হৈ লোৱা, ময়ো খাদ্যখিনি উলিয়াই দিওঁ। মনালীয়ে ফ্ৰেছ হৈ ঘূৰি আহিল। আমি তিনিওজনে একেলগে ৰাতিৰ আহাৰ খালোঁ। ৰাতি 11:30 বাজিল। ৰাতিৰ আহাৰ খোৱাৰ পিছত আমি কিছুমান কথা বতৰা পাতিলোঁ। মনালীয়ে ক'লে যে বা ভিনি দেখিবলৈ বহুত স্মাৰ্ট হয়। ৰূপালীয়ে তেতিয়া হাঁহিছিল। তাৰ পাছত ৰূপালীয়ে ক'লে যে মনালী, আমাৰ বিপৰীতে থকা কোঠাটো তোমাৰ, তাতে গৈ তুমি এতিয়া জিৰণি লোৱাগৈ। সকলোৱে নিজৰ নিজৰ কোঠালৈ বুলি গুচি গ'ল। মাত্ৰ মোৰ সে টোপনি অহা নাছিল। মনালীৰ মুখখন, তাইৰ গোলাপী ওঁঠ দুটা, তাইৰ চিকন কঁকালটো, সকলোবোৰ মোৰ মনত এতিয়া জিলিকি উঠিছিল। ৰূপালীয়ে বিচনাখনতে পৰি আছিল। তাই তেতিয়া সুধিলে যে কি হৈছে, আজি তোমাক যেন একেবাৰে বেলেগ বেলেগ দেখা গৈছে। মই ক'লোঁ নাই, মাত্ৰ ভাগৰিহে পৰিছোঁ। তেতিয়া ৰূপালীয়ে ক'লে যে আমাৰ বিয়া হোৱা এতিয়া 4 মাহ হ'ল, আৰু এই 4 মাহত তুমি মোৰ অবিহনে এৰাতিও থাকিবলৈ পৰা নাছিল। কিন্তু হঠাতে আজি তোমাৰ কি হ'ল? মই এতিয়া অলপ ইগাদি হ'বলৈ ধৰিলোঁ। কিন্তু ৰূপালীয়ে মোক তাইৰ ফালে টানি লৈ গ'ল। লগে লগে মই তাইক চুমা খাবলৈ ধৰিলোঁ। এইটো সময়ত মোৰ লগত ৰূপালী আছিল যদিও মই ৰূপালীক মনালী বুলিয়েই ভাবি লৈছিলোঁ। অৱশেষত ক্লান্ত হৈ ৰূপালীৰ টোপনি আহিল। মই জানিছিলোঁ এবাৰ টোপনি গ'লে তাই ৰাতিপুৱালৈকে আৰু কেতিয়াও সাৰ নাপায়। সেইবাবে লাহে লাহে এতিয়া মই কোঠাটোৰ পৰা ওলাই আহিলোঁ। মনালীৰ কোঠাৰ দুৱাৰখন অলপ খোল খাই আছিল। মই লাহে লাহে ভিতৰলৈ সোমাই ভিতৰৰ পৰা তলাটো মাৰি দিলোঁ। মনালীয়ে সেইটো সময়ত তীব্ৰ টোপনিত আছিল। চুটি নাইট গ্ৰাউণ্ড আৰু পাইজামা পিন্ধি আছিল তাই। মই এতিয়া তাইৰ কাষত বহি তাইৰ ফালে চাই থাকিলোঁ। মনালীয়ে এতিয়াও সাৰ পোৱা নাছিল। মই লাহেকৈ মৰমেৰে তাইৰ চুলিত এটা চুমা খালোঁ। তাৰ পিছতে লাহে লাহে তাইক জগাই তুলিবলৈ চেষ্টা কৰিলোঁ। তাই লগে লগে মোক দেখা পাই আচৰিত হৈ সুধিলে যে ভিনি, আপুনি ইয়াত কি কৰি আছে? বাই দেখিলে বাৰু কি বুলি ভাবিব? মই এতিয়া একো নকৈ তাইক সাবটি ধৰি চুমা এটা খাবলৈ ধৰিলোঁ। তাইও কোনো প্ৰতিবাদ নকৰিলে আৰু আমি ইজনে সিজনৰ মাজত হেৰাই গ'লোঁ। যেন মোৰ ইমান দিনৰ পৰা দেখা সপোন এতিয়া বাস্তৱত পৰিণত হৈছিল। মনালী অহাৰে পিছৰ পৰা মোৰ জীৱনলৈ নামি আহিছিল এক অদ্ভুত মাদকতা। দিনত ৰূপালীৰ লগত সাধাৰণ স্বামী স্ত্ৰীৰ দৰে মত বিনিময় কৰিছিলোঁ, হাঁহি ধেমালি কৰিছিলোঁ, খোৱা বোৱাও কৰিছিলোঁ, ঘৰৰ সৰু সৰু কামবিলাকো কৰিছিলোঁ। কিন্তু ৰাতি হোৱাৰ লগে লগে মোৰ মনটো কেৱল মনালীৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। ৰূপালীৰ গভীৰ টোপনি অহাৰ লগে লগে মই আকৌ মনে মনে উঠি মোৰ কোঠাৰ দুৱাৰখন অলপ খুলি ওলাই আহিলোঁ আৰু মনালীৰ কোঠাৰ ফালে যাবলৈ ধৰিলোঁ। প্ৰথম ৰাতিৰ পিছত এয়া এতিয়া মোৰ দৈনন্দিন কামত পৰিণত হৈ পৰিছিল। মনালীও মোৰ বাবে সদায় অপেক্ষা কৰিবলৈ ধৰিলে। দুৱাৰখন খুলি সোমাই গ'লে তাইক বিচনাত পৰি থকা দেখি মোৰ হাঁহি উঠিছিল। কেতিয়াবা কেতিয়াবা তাই ইচ্ছাকৃতভাৱে তাইৰ নাইট ড্ৰেছযোৰ বুটামবিলাক খোলা কৰি থৈছিল, যাতে মোৰ দেহাত জুই জ্বলি উঠে। এতিয়া প্ৰতি নিশাই কিবা নহয় কিবা এটা নতুন ঘটনা ঘটিছিল আমাৰ মাজত। মই এতিয়া মনালীক সুধিছিলোঁ যে তুমি তোমাৰ চহৰলৈ গ'লে এই চিনবিলাক দেখি মোলৈ মনত পৰিব নেকি? প্ৰতিবাৰে গা ধুলে, প্ৰতিবাৰ কাপোৰ সলনি কৰিলে মোৰ নাম তোমাৰ ওঠত থাকিব। মনালীয়ে মোৰ বুকুত মূৰটো থৈ ক'লে যে সঁচাকৈ ভিনদেউ, মই তোমাৰ প্ৰেমত পৰিছোঁ। তোমাৰ অবিহনে মই আৰু এতিয়া জীয়াই থাকিবলৈ নোৱাৰোঁ। এই চিনবোৰ মাত্ৰ আৰম্ভণিহে। মই এতিয়া আৰু বিচাৰোঁ যাতে মই তোমাক প্ৰতিটো মুহূৰ্ততে অনুভৱ কৰিবলৈ পাৰোঁ। মই ক'লোঁ মনালী, তুমি কোনো চিন্তা নকৰিবা। তুমি যিখন কলেজত পঢ়া প্ৰতি মাহে মই তালৈ আহিম। আমি এখন ধুনীয়া হোটেল বুকিং কৰিম, গোটেই ৰাতিটোৰ বাবে মাত্ৰ তুমি আৰু মই। তাতো মই তোমাক চিহ্নিত কৰিবলৈ বিচাৰোঁ। তাইৰ গাল দুখন ৰঙা পৰি গ'ল। তাই চকু দুটা তললৈ নমাই দিলে। তাৰপিছত মোক আলফুলে সাবটি ধৰিছিল। কিন্তু মনালীয়ে পুনৰ ক'লে যে বাই গম পালে কি হ'ব ভিনদেউ? তাই কিন্তু বৰ নিৰ্দোষী এজনী মহিলা। মই কেতিয়াও নিবিচাৰোঁ যে তাই দোষী হওক। মই তেতিয়া গুৰুত্ব সহকাৰে ক'লোঁ যে মনালী, সেইটো কথা তুমি একেবাৰে চিন্তা নকৰিবা। ৰূপালীয়ে কেতিয়াও গম নাপায়। মই সকলো কথা বৰ সাৱধানেৰে চম্ভালি ল'ম। ৰূপালীয়ে অনুভৱ কৰিব যে মই তাইৰ মৰমীয়াল স্বামী আৰু তুমি মোৰ ভনীয়েক, যি মোৰ হৃদয়ৰ গভীৰ আকাংক্ষা হৈ পৰিছা।
মনালীয়ে আকৌ এবাৰ চকু নমাই মৃদুভাৱে ক'লে, ভিন্দিও, তুমিও ৰূপালীবাৰ সম্পূৰ্ণ যত্ন লোৱা উচিত। তাই হৈছে তোমাৰ পত্নী, মই মাত্ৰ তোমাৰ খোলখালিহে। তেতিয়া মই তাইক কোলাত ধৰি জোৰেৰে ক'লোঁ যে মই তোমালোক দুয়োৰে যত্ন ল'ম। ৰূপালী মোৰ পত্নী আৰু তুমি মোৰ মৰমৰ খোলখালি, কিন্তু মোৰ বাবে তুমি আধাতকৈ বেছি পত্নী। মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ যে ৰূপালীয়ে মোক কেতিয়াও সন্দেহ নকৰিব, নতুবা কেতিয়াও কোনো অভাৱ নকৰিব। কথাবিলাক শুনাৰ পিছত মনালীয়ে হাঁহিবলৈ ধৰিলে। তাই মোক আৰু টানকৈ সাৱটি ধৰিছিল। সেই নিশা আমি আকৌ ইজনে আনজনক সম্পূৰ্ণ কৰিলোঁ। মই এতিয়া তাইৰ কাণত ফুচফুচাই ক'লোঁ যে তুমি মোৰ কেৱল মোৰ। এনেকৈ কিছুদিনৰ পিছত মনালীয়ে পুনৰ দিল্লীলৈ যাব লগা হ'ল। যাত্ৰাৰ দিনা তাইৰ চকু দুটা একেবাৰে সেমেকি গৈছিল। তাইক মই বাছ ষ্টেণ্ডত নমাই দিলোঁ। ৰূপালী মোৰ লগতে আছিল। সেইবাবে মনালীক অকলে লৈ গৈ এটা চুকলৈ গৈ ক'লোঁ, 10 দিনৰ পিছত তোমাৰ ওচৰলৈ পুনৰ আহিম। হোটেল বুকিং কৰিম মই, তুমি মাত্ৰ সাজু হৈ থাকিবা। মনালীয়ে অলপ মাত দি ক'লে যে ভিন্দিও, মই তোমাৰ বাবে ৰৈ থাকিম। তাই যোৱাৰ পিছত ঘৰখনত এক শূন্যতাৰ অনুভৱ হৈছিল। যদিও ৰাতিবিলাক এতিয়া ৰূপালীৰ লগত কটাইছিলোঁ, কিন্তু মোৰ সম্পূৰ্ণ হৃদয়খন এতিয়া মনালীৰ লগতে আছিল। এনেকৈ 10 দিনমানৰ পিছত ৰূপালীক ক'লোঁ যে মোৰ অফিচৰ কিছু কাম আছে আৰু 2-3 দিনৰ বাবে বাহিৰলৈ ওলোৱাৰ প্ৰয়োজন আছে। গতিকে ৰূপালীয়ে কোনো সংকোচ নকৰাকৈ মান্তি হৈ গ'ল। মই পুনৰ দিল্লী পালোহি। মনালীয়ে মোলৈ হোটেলৰ ঠিকনাটো পঠিয়াই দিছিল। সন্ধিয়া ওচৰ চাপি অহাৰ লগে লগে মই মোৰ কোঠাটো লৈ গ'লোঁ। ইতিমধ্যে মনালীও আহিছিল। দুৱাৰখন খোলাৰ লগে লগে তাই মোক জোৰেৰে সাৱটি ধৰিছিলে। আমি ইজনে সিজনক আগ্ৰহেৰে ধৰি ৰাখিলোঁ। যেন এনেকুৱা অনুভৱ হৈছিল বছৰ বছৰ পিছতহে আমি দুয়োজনে লগ হৈছোঁ। সেই নিশা মই মোৰ প্ৰতিশ্ৰুতি পালন কৰিলোঁ। মনালীয়ে এতিয়া সুখ আৰু দুখ দুয়োটাই অনুভৱ কৰিছিল। তাই মোৰ কান্ধত মূৰটো থৈ ক'লে যে ভিন্দিও, এতিয়া মই সম্পূৰ্ণ তোমাৰ হৈ পৰিছোঁ। এই চিনটো গোটেই জীৱন তোমাৰ লগতে থাকিব। লগতে মই তাইৰ কপালত চুমা এটা খাই ক'লোঁ যে মই প্ৰতিমাহে তোমাৰ ওচৰলৈ আহিম। এইটো কেতিয়াও শেষ নহ'ব। ইয়াৰ পিছৰ মাহবিলাকো এনেদৰে চলি থাকিল। আমি মাহত এবাৰ বা দুবাৰ লগ হৈছিলোঁ। হোটেলৰ কোঠা, ৰাতি প্ৰেম আৰু চিহ্ন। মনালীৰ চকুত সেই বিষাদ আৰু কেতিয়াও নাছিল। এতিয়া মনালীয়ে মোক সম্পূৰ্ণ বিশ্বাস কৰি লৈছিল আৰু আমাৰ মাজত ভাৰসাম্য আমি ৰক্ষা কৰিছিলোঁ। ৰূপালীয়ে কেতিয়াও আমাক একো সন্দেহ কৰা নাছিল। দিনত মই এজন ভাল স্বামী আৰু ৰাতি হোৱাৰ লগে লগে মনালীৰ প্ৰেমিক। মনালী মোৰ খোলখালি আছিল যদিও মোৰ বাবে তাই মোৰ গভীৰ আকাংক্ষা হৈ পৰিছিল। মনালীৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছিলোঁ, তাইৰ প্ৰতিটো যন্ত্ৰণা শান্ত কৰিছিলোঁ আৰু প্ৰতিটো মুহূৰ্ততে তাইক মই অনুভৱ কৰাইছিলোঁ। এতিয়া আমাৰ এই গোপনীয়তা কেৱল আমাৰ মাজতে ৰৈ গ'ল, যি সম্পৰ্ক সমাজৰ দৃষ্টিত ভুল বুলি গণ্য কৰা হৈছিল, কিন্তু আমাৰ বাবে আটাইতকৈ সত্য আৰু গভীৰ আছিল। আমি একেলগে ইয়াক এতিয়া চিৰদিনৰ বাবে সাঁচি ৰাখিলোঁ। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।